নহ'ব বুলি কোনেও কোৱা নাই এতিয়ালৈকে কিন্তু কংগ্ৰেছ দলৰ যেটো বডি ল্যাঙ্গুৱেজ আৰু মাজে মাজে তেওঁলোকে কৰা কিছুমান মন্তব্য মিত্ৰতাৰ প্ৰতি কংগ্ৰেছ দলৰ যেটো আগ্ৰহ হেতু আগ্ৰহ আছে নে নাই হেতুৰ ওপৰত আমাৰ সন্দেহ মাজে মাজে হয় এতিয়ালৈকে কংগ্ৰেছ দলে আনুষ্ঠানিকভাৱে কেতিয়াও মিত্ৰতা নকৰো বুলি কোৱা নাই বৰং আমি দেখিছিলো যে গৌৰৱ গগৈ যেতিয়া আমাৰ কেদিনমানৰ আগতে গুৱাহাটীত যেতিয়া এখন নাগৰিক অভিৱৰ্তন হৈছিল নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ বৰঞ্চ মিত্ৰতাৰ পক্ষত তেখেতে কৈছিল কিন্তু খুব মুকলিমূৰীয়াকৈ তেখেতে কোৱা নাছিল সেইকাৰণে আমি তেখেতৰ বক্তব্য শুনি আমি ভাবিছিলো যে নহয় কংগ্ৰেছ এতিয়াও মিত্ৰতাৰ কাৰণে পুৰা সাজু হৈ উঠা নাই কিন্তু মই ভাবো যে মিত্ৰতা যদি আমি নকৰো বিজেপিক পৰাভূত কৰিব নোৱাৰো সেইকাৰণে মিত্ৰতা আমাৰ হ'বই লাগে কংগ্ৰেছ দলে যদি মিত্ৰতা নকৰো বুলি ভাবে তেতিয়ালে মই ভাবো যে ক্ষেত্ৰৰ পৰা বিজেপিৰ লাভ হ'ব আৰু বিজেপিৰ লাভ হোৱা কাম নিশ্চয় আমি ৰাইজৰ দলেও কৰিব নোৱাৰো কংগ্ৰেছ দলেও কৰিব নোৱাৰো সেইকাৰণে মই আশা কৰো যে কংগ্ৰেছ দলে মিত্ৰতা কৰিব আমি সকলোৱে মিলি মিত্ৰতা কৰিম আৰু 2026 চনত আমি বিজেপিক পৰাজিত কৰিম বিজেপিক পৰাজিত কৰিবৰ কাৰণে ৰাইজৰ দল আছিলে ৰাইজৰ দল আছে আৰু ৰাইজৰ দলে ভৱিষ্যতেও মিত্ৰতাৰ পক্ষত অৱস্থান ল'ব আমি যিকোনো ত্যাগৰ বিনিময়ত হলেও অসমত বিৰোধী দলবিলাকৰ মিত্ৰতা বিচাৰো আৰু 2026 চনত আমি বিজেপিক পৰাভূত কৰিব খোজো